সাধাৰণতে আমি পদপথত বা ৰাজপথত বিভিন্ন সময়ত দৃষ্টিহীন লোকক গীত পৰিৱেশন কৰা বা তেনে কিছু কাৰ্য কৰা আমি প্ৰত্যক্ষ কৰোঁ। হয়, প্ৰিয় দৰ্শক, আমি সেইসমূহ প্ৰত্যেক দিনাই প্ৰত্যেক সময়তে আমি ৰাজপথত বা পদপথত প্ৰত্যক্ষ কৰোঁ। কিন্তু এইবাৰ শিৱসাগৰত এগৰাকী ব্যক্তিয়ে সেইসমূহ ব্যক্তিক লৈ যি কৰিছে সেয়া প্ৰশংসনীয়। হয় প্ৰিয় দৰ্শক, এগৰাকী ইউটিউবাৰ মিষ্টাৰ বিটু অৰ্থাৎ বিতুপন ডেকা, সেই বিতুপন ডেকাই একাংশ দৃষ্টিহীন লোকক লগত লৈ ৰাইজৰ পৰা সহায় বিচাৰিছে। হয় প্ৰিয় দৰ্শক, ৰাইজৰ পৰা কিছু সহায় বিচাৰিছে এগৰাকী মিষ্টাৰ বিটুৱে। তেওঁ এখন আশ্ৰম খুলিব। তেওঁ অন্ধ লোকসকলৰ বাবে, যিসকলৰ দৃষ্টিহীন লোক, তেওঁলোকৰ বাবে কিছু কৰিব বিচাৰিছে। তাৰ বাবে ৰাইজৰ পৰা কিছু সহায় বিচাৰিছে মিষ্টাৰ বিটু নামৰ এগৰাকী বিতুপন ডেকাই। পদপথত সুৱদী কণ্ঠৰে গীত নগৰাইছে কেইজনমান দৃষ্টিহীন লোকে। সাধাৰণতে সকলো নগৰ চহৰতে দেখা এক সুলভ দৃশ্য। শিৱসাগৰ নগৰৰ পদপথত গীত গাই পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰা এইকেইজন লোকৰ উদ্দেশ্য কিন্তু বেলেগ। প্ৰকৃততে কি উদ্দেশ্যৰে এইকেইজন ব্যক্তিয়ে পদপথত গান গাই আছে? আঁৰত আছে এক মহান উদ্দেশ্য। শৰীৰৰ সকলো ইন্দ্ৰিয়ই সঠিকভাৱে কাম কৰিলেও সমাজত কিছুমান সৎ কাম কৰি যাবলৈ লাগে মাত্ৰ সুস্থ মানসিকতা আৰু চিন্তা। বিশেষভাৱে সক্ষম লোকসকলক শৰীৰৰ সকলো অংগ নেদেখাজনে সঠিক ৰূপত প্ৰদান নকৰিলেও কিন্তু কিছুমান বিশেষ গুণেৰে পৃথিৱীলৈ প্ৰেৰণ কৰে তেওঁলোকক। কেইজনমান ব্যক্তি, যিকেইজন ব্যক্তিয়ে সুন্দৰ পৃথিৱীখন প্ৰত্যক্ষ কৰাৰ ক্ষেত্ৰত অক্ষম হয়, কিন্তু ভগৱানে তেওঁলোকক দি পঠাইছে এক সুন্দৰ কণ্ঠ। সেই সুন্দৰ কণ্ঠক ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে ব্যক্তিকেইজনে অসমৰ বিভিন্ন ঠাইৰ পদপথত গীত গাই ফুৰিছে এক মহান উদ্দেশ্য সন্মুখত ৰাখি। বিশেষভাৱে সক্ষম ব্যক্তিকেইজনৰ লক্ষ্য আৰু উদ্দেশ্য পদপথত গীত গাই লাভ কৰাৰ ধনেৰে তেওঁলোকে আৰম্ভ কৰিব এখন আশ্ৰম। দৃষ্টিহীন আৰু নিৰাশ্ৰয় লোকসকলৰ বাবে এখন আশ্ৰম প্ৰতিষ্ঠা কৰাই তেওঁলোকৰ লক্ষ্য। বিতুপন ডেকা ওৰফে মিষ্টাৰ বিটু নামৰ ইউটিউবাৰ গৰাকীয়ে কেইজনমান বিশেষভাৱে সক্ষম ব্যক্তিক লৈ বিগত 2 সপ্তাহৰ পূৰ্বে আশ্ৰম প্ৰতিষ্ঠাৰ বাবে আৰম্ভ কৰিছিল পদপথত গীত গাই অনুদান সংগ্ৰহ কৰাৰ এই যাত্ৰা। শিৱসাগৰৰ ৩য়টো অনুষ্ঠান কৰি তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে ব্যক্ত কৰিলে ইউটিউবাৰ গৰাকীয়ে। বিশেষভাৱে সক্ষম বুবুল নেওগ আৰু তেওঁৰ আন এজন সতীৰ্থই পদপথত গীত গাই পৰিৱেশন কৰে আৰু পথচাৰীয়ে ইচ্ছা অনুসৰি দান কৰা ধন সংগ্ৰহ কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিব ইউটিউবাৰ গৰাকীয়ে। বিতুপন ডেকাৰ পিতৃ চন্দ্ৰকান্ত ডেকাই ইতিমধ্যে আশ্ৰমৰ বাবে ভূমিদান কৰিছে। আশ্ৰম প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে সমগ্ৰ উজনি অসমত অনুদান সংগ্ৰহৰ কাম শেষ কৰাৰ পাছত নামনি অসমতো তেওঁলোকে অনুদান সংগ্ৰহৰ বাবে পদপথৰ অনুষ্ঠান অব্যাহত ৰাখিব। নমস্কাৰ, পোনপ্ৰথমে শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যিসকল চালকে আমাক সহায় কৰিছে এই অনুষ্ঠানভাগ দিবলৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আঞ্চলিক মুছলিম পৰিষদ শিৱসাগৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে সহযোগিতা আগবঢ়াইছে। ভবা নাছিলোঁ যে পদপথত এনেকুৱা এটা অনুষ্ঠান আমি উপহাৰ পাম বুলি। এটা খুবেই ভাল অনুষ্ঠান উপহাৰ দিছে শিৱসাগৰবাসীয়ে। মোৰ অগাধ বিশ্বাস আছিলে যে শিৱসাগৰ আহি আমাৰ যি যাত্ৰাৰ ৰঙেই বেলেগ হৈ যাব। সঁচাকৈ আজি আমাৰ এই যাত্ৰা ৰঙীন কৰি পেলাইছে শিৱসাগৰবাসীয়ে। ইয়াৰ আগত মোৰ গৃহ জিলা গোলাঘাটত কৰি 2টাকৈ শ্ব' সেয়া আৰম্ভণি আছিলে আৰু সেই 2টা শ্ব' একচুৱেলি কৰিছিলোঁ এটা কাৰণেই, কাৰণ সেই সময়ত যি এই দৃষ্টিহীন 10-12জন লোক আছিল তেওঁলোকক খাবলৈ চাউল নাছিলে ঘৰত, আৰু সেইবাবেই মই সেই অনুষ্ঠানটোভাগ যেনেকৈ নহয় প্ৰতিকূল পৰিৱেশক নেওচি হ'লেও কৰি দিলোঁ। তেওঁলোকৰ কাৰণ এসাঁজ খাই এসাঁজ নোখোৱাকৈ আছিলে। কিন্তু আজিৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ আশ্ৰমৰ বাবে, আশ্ৰমখন বনাবৰ বাবে। এই দৃষ্টিহীন লোকসকল বহুত কষ্টত আছে। যেতিয়া বৰষুণ দিয়ে পানী পৰে আৰু যেতিয়া ৰ'দ দিয়ে গৰমত শুব নোৱাৰে।
আৰু খাবলৈতো কেতিয়াবা পায় কেতিয়াবা নাপায় তেনেকুৱা ধৰণে দিন কটাইছে গোটেইখন ভিক্ষা মাগি ফুৰে তেওঁলোকে এতিয়া এনেকুৱা হৈছে মানুহৰ ওচৰলৈ গ'লেও ভিক্ষা নিদিয়া হৈছে কিমানে দিব কিমান সময় দিব আৰু সেইবাবে মই যাত্ৰা আৰম্ভ কৰিলোঁ সংগীতৰ যাত্ৰাটো আৰম্ভ কৰাৰ কাৰণ দুটা প্ৰথম কথা হ'ল এই সংগীতৰ যাত্ৰাৰ দ্বাৰা আমি গোটেই অসম ভ্ৰমিম আৰু তাৰ পৰা যি অনুদান হ'ব সেই আশ্ৰম বনাম আৰু দ্বিতীয় কাৰণটো হ'ল যি আমাৰ দুজনকৈ সংগীত শিল্পী আমাৰ মাজত আছে বুবুল নেওগ তেওঁক এটা সময়ত জুনিয়ৰ জুবিন বুলি কৈছিলে আৰু দ্বিতীয়জন হ'ল ৰাজু সুন্দৰ গীত গায় তেওঁলোকৰ যি সংগীত প্ৰতিভা এয়া মই অসমবাসীৰ আগত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে যি ভিক্ষা মাগি খাই আছে সেই প্ৰচেষ্টা নাইকিয়া হৈ যাতে তেওঁলোকে সংগীতৰ দ্বাৰা নিজৰ উপাৰ্জন কৰিব পাৰে তেওঁলোকক এটা প্লেটফৰ্ম দিবলৈ মই চেষ্টা কৰিছোঁ আৰু এখন প্ৰথমবাৰৰ বাবে অসমত অন্ধ দৃষ্টিহীন মানুহৰ আশ্ৰম হ'বলৈ গৈ আছে তো ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ শিৱসাগৰবাসীক ইউটিউবাৰৰ এনে মহান উদ্দেশ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট RNA নিউজ আছাম